নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ নতুন এটা ব্লগ লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিলোঁ। ব্লগটো কিন্তু 9 তাৰিখৰ দেই, মোৰ অকণমান দিয়া দেৰি হ'ল। এয়া আজি এটা বিশেষ দিন। এই দিনটো হৈছে আমাৰ কলিজাকণৰ মুখত ভাত দিয়া অন্নপ্ৰসন্নৰ। এয়া অন্নপ্ৰসন্নৰ কাৰণে মই ঘৰলৈ গ'লোঁ, ভণ্টিহঁতৰ ঘৰলৈ। মই আগদিনাখনেই গ'লোঁ বাৰু, বৃহস্পতিবাৰ আগদিনাখনেই গ'লোঁ। গৈ পেলাই তাৰ গিফ্টটো মই আগতীয়াকৈ দিয়েই দিলোঁ। বাইদেউ আহিলে, বাইদেৱেও দিলে। একেবাৰে মই দিয়া গিফ্টটো পিন্ধায়ে দিছোঁ, দেখিছেই আপোনালোকে। কলিজাকণৰ ফূৰ্তি দেখিছেনে বাৰু? দেখিছেনে? মোৰ মুখলৈ চাই আছে, হাঁহি আছে। মানুহ ঢেৰ আহিছে, আইতাকো আছে। সি চাই সেইয়া হাঁহি আছে, খেলি আছে, ফূৰ্তি তাৰ। খাৰুপাত পিছে এপাত ধুনীয়াকৈ সোমাল, এপাত মই পিন্ধাবই নোৱাৰিলোঁ, আকৌ মাকে পিন্ধাইছে এপাত। সি মুঠি মাৰি দিছে, মোৰ পিন্ধাবলৈ দিগদাৰ হৈছে, মাকেই পিন্ধালে। সেয়া দেখিছে তাৰ ফূৰ্তিটো। খাৰু পিন্ধি লৈ পেলাই ইমান ফূৰ্তি। সেয়া মাকো বহি আছে, বাইদেউ আছে, ইজনী আইতাক আছে, এয়া আমাৰ জেঠুৱক আছে, ডাঙৰ জেঠুৱক, সেয়া মই তাৰপিছত আৰু ৰাতি ভাতৰ যোগাৰ কৰিলোঁ আগদিনাখনৰ। এয়া বৃহস্পতিবাৰ নিৰামিষ ভাত। এয়া নিৰামিষ ভাত, দালি, ভাজি বনালোঁ। বনাই লৈ পেলাই সেই আমি কলপাততে খালোঁ ভাতখিনি। ৰাতিৰ ভাত সাজ ভাল লাগিলে। কলপাতত ভাত খাই ভাল লাগে, কিন্তু সেয়া আমি তেনেকৈয়ে গোটেইজাকে মাটিতে পাকঘৰতে বহি লৈ পেলাই সেয়া ভাত খাবলৈ ধৰিছোঁ। মই বাঢ়িছোঁ ভাতকেইটা, বাঢ়ি লৈ পিছদিনাখনলৈ আকৌ বহুত কাম আছে, শুব লাগে। বহুত দেৰিয়ে হৈছেগৈ কাম কাজ কৰি মেলি ভাতকেইটা খোৱা। ময়ে বনালোঁগৈ ভাতকেইটা। বনাই মেলি এয়া ৰাতিপুৱা সোনকালেই আকৌ উঠিলোৱেই। ৰাতিপুৱা 5টা বজাত উঠিলোঁ। ভণ্টিও উঠিলে, ভণ্টিয়ে ঘৰৰ কাম কৰি আছে। মই আকৌ কলপাত কটাত লাগিলোঁ। কলপাতখিনি কাটি কুটি এয়া যোগাৰ কৰি ল'লোঁ। যোগাৰ কৰি কলপাতখিনি এয়া ধুই পখালি এয়া চাফা চুফা কৰি লৈছোঁ প্ৰসাদৰ কাৰণে। যিহেতু আমাৰ এই মন্দিৰতে নিয়মখিনি কৰা হ'ব, দেখুৱাম বাৰু, দেখিবই। সেয়ে মন্দিৰতে কৰা হ'ব, সেইকাৰণে প্ৰসাদৰ কাৰণে এয়া প্ৰসাদখিনিও ময়ে ধুই ল'লোঁ। বুটখিনি ধুলোঁ। এয়া ঘৰতে গোটেইখিনি প্ৰসাদৰ যোগাৰখিনি ঘৰতে কৰি লৈ যাব লাগিব, সেইকাৰণে সেয়া বুট ধুইছোঁ। তাৰপিছত বুট মগু গোটেইখিনি ধুই পখালি, ফল মূল গোটেই কাটি কুটিয়েই নিব লাগিব। এয়া চব ধুই পখালি মই ৰেডি কৰি আছোঁ প্ৰসাদৰ বস্তুখিনি গোটেইখিনি। এতিয়া এয়া বুটখিনি ধোৱা হৈছেগৈ আৰু এয়া হৈছে। এতিয়া মগুখিনি ধুবলৈ আছে। মগুখিনি ধুই আকৌ ফল মূলখিনি কাটিম। মগুখিনি ধুই লৈছোঁ। ধুই লৈ এতিয়া ফল মূলখিনি কাটিবলৈ আছে। কাটি লৈ বুট মগুখিনি যোগাৰ কৰা হৈয়ে যাব। তাৰপিছত আকৌ এয়া আকৌ ফল মূলখিনিও কাটিলোঁ। কাটি লৈ আকৌ আমাৰ কলিজাকণক গা ধুৱাবৰ কাৰণে আকৌ মাহ হালধি পিচি ল'লোঁ। মই পটাতেই পিচিলোঁ। মাহ হালধি পিচি লৈ মাহ হালধিখিনি পিচি এয়া যোগাৰ কৰি লৈছোঁ। এয়া পিছা হ'বই, অকণমানকৈ পিচিছোঁ। পিচি লৈ সেইয়া কলিজাকণক এয়া নোৱাবলৈ যোগাৰ কৰি লৈ সেইয়া নোৱালোঁ। সেয়া প্ৰথমে ময়ে নোৱালোঁ। মাকে ধৰি দিছে, পৰি যায় বুলি পীড়াখনত বহি আছে, ধৰি লৈছে মাকে। ময়ে নোৱালোঁ মাহ হালধি সানি লৈ। সেয়া দেখিছে নহয় আমাৰ কলিজাকণ, সি বৰ ফূৰ্তি পাইছে। সেয়া মাহ হালধি সানি দিওঁতে সি হাঁহিয়ে আছে বাৰু। গা ধুলে ভালেই পায়, এতিয়া গৰমত সি হাঁহি থাকে বাৰু দেই, নেকান্দে। এইয়া মই প্ৰথমে ধুৱাই লৈছোঁ। এইয়া এতিয়া বায়েকে ধুৱাব। সেয়া মাহ হালধি সানিছে বায়েকে। এইয়া বায়েকে ধুওৱা হ'ল। আকৌ আমি আহিবলৈ ওলালোঁ। এয়া ওলাই মেলি মন্দিৰলৈ বুলি এয়া যাবলৈ ওলাইছোঁ। গাড়ী ৰখি আছে, গাড়ীতে যাবলৈ ওলাইছোঁ। এয়া আহি পালোঁ মন্দিৰলৈ। কোন মন্দিৰ জানেনে বাৰু আপোনালোকে? কৈলাশপতি মন্দিৰ, বেলতলা মন্দিৰ বুলি জনাজাত মন্দিৰটো। আমি আজি নিয়মখিনি তাতেই কৰা হ'ব আমাৰ। বামুণজন আহি ৰাতিপুৱাই ৰখি আছে। আমি অহা অকণমান দেৰিয়ে হ'ল। এয়া আহি পালোঁ মন্দিৰ। এয়া প্ৰথমতে মাক দেউতাক আৰু কলিজাকণক লৈ পেলাই সেৱা এটা কৰাই লৈছে। লৈ পেলাই আকৌ এয়া আৰম্ভ কৰিলে। সেয়া মোমায়েকে মুখত ভাত দিব। প্ৰথমেতো মোমায়েকেই ভাত দিব লাগে। সেয়া মোমায়েকে নিয়মখিনি কৰিছে। তাক এইয়া মই আহি পেলাই মন্দিৰতে কাপোৰ কানি পিন্ধাই দিয়া হ'ল।
সেইয়া দেখিছেনে আমাৰ লাৰুৱা গোপালটো, সেইটো সেইয়া তাক মোমায়েকে খুৱাই আছে। এনেই নিয়মটোহে, আজি প্ৰথম যেতিয়া তেনেকৈতো নাখাবয়ে। সেইয়া খুৱাই আছে তাক মোমায়েকে প্ৰথমে। এইয়া দেখিছে। তাৰপিছত এতিয়া আকৌ ককাকে খুৱাব। এতিয়া সেই ককাকে তলত বহিব নোৱাৰে, ওপৰতে চকীত বহি আছে, ওপৰতে খুৱাব। সেইয়া ককাকে সেইয়া খুৱাব এতিয়া কলিজাকণক। সেইয়া এনেই নিয়মটোহে কৰিছে আৰু। সেইয়া ককাকে খোৱালে, খোৱা লোৱাৰ পাছতে আকৌ আইতাকে খোৱালে। এইয়া আইতাকেইজনী আইতাকে খোৱালে। সেইয়া দেখিছেনে, আইতাকে খুৱাইছে। আইতাকে খোৱাৰ পাছত আকৌ সেইয়া দেউতাকেও খুৱাইছে। দেউতাক মাক দুইজনে একেলগতে সেইয়া নিয়মটো কৰি দিলে খুৱাই। সেইয়া মাকেও খুৱাইছে। সেইয়া নিয়মটো কৰিলে, অকণ অকণ এনেই লগাই দিছে আৰু সিটো খাব নোৱাৰেই এনেকৈ ইমান বেছি। এইয়া মাকেও খুৱাই আছে, মাকে খুৱাই ল'লে। খুৱাই লোৱাৰ পাছত এইয়া এইবাৰ আকৌ ডাঙৰ জেঠায়েকৰ পাল। তাৰপিছত আকৌ মই খোৱালোঁ। মোৰ পাছত আকৌ আমাৰ এখেতেও খুৱাই দিলে। সেইয়া অকণমান মুখত নিয়মটো কৰি দিলে। সি কিন্তু বৰ কান্দিছে, গৰম বহুত পাইছে কাপোৰখিনি পিন্ধি লৈ পেলাই। পিছত লাষ্টলৈ বহুত কান্দিছে। তাৰপিছত তাৰ চোৱা বস্তুবোৰ চোৱাৰ নিয়মটো কৰিছে। এইয়া চাওকচোন, এইয়া সি চুবলৈ ধৰিছে এতিয়া। সেইয়া চুবলৈ ধৰিছে। সেইয়া কোনটো চুম কোনটো নুচুম হৈছে সি। প্ৰথমে কিন্তু কিতাপখনেই চুইছে সি। সেইয়া কিতাপখনেই চুইছে। কিতাপ চুলে, তাৰপিছত টকা চুলে, ধান চুলে। সেইয়া ডাঙৰ হৈ যাতে ডাঙৰ মানুহ হয়, পঢ়ি শুনি ভাল জ্ঞানী মানুহ হয়, সেয়া তাৰে আশীৰ্বাদ কৰিব আপোনালোকসকলে। তাৰপিছত আকৌ এইয়া বাইদেৱে ঘৰতে পায়স আৰু খিচিৰি ঘৰতে বাইদেৱে বনাই আনিছিলে। এয়া নিয়মখিনি হোৱাৰ পাছত আমি তাতে প্ৰসাদ খিচিৰি পায়স চব খালোঁ। সেইয়া বাইদেৱে ঘৰতে বনাই আনিছিলে চব। এয়া প্ৰসাদ খাই লৈ আকৌ আমি আহিলোঁ। পাৰ্টিটো আকৌ আমাৰ হোটেলতে হ'ব। হোটেললৈ বুলি আকৌ আমি হোটেললৈ আহিলোঁ। সেয়া দেখিছেনে, সেয়া হোটেললৈ আহিছোঁ। হোটেলখন হৈছে এইয়া চিটি ধাবা। এইখন চাওকচোন, চিটি ধাবাত পাৰ্টিটো হ'ব। মানুহবোৰক এই চিটি ধাবালৈকে মাতা হৈছে। এতিয়া মানুহবোৰ আহিছে। এয়া আমি তালৈকে আহিলোঁ। এয়া আপোনালোকক বাহিৰৰ পৰা অকণমান দেখাই দিছোঁ হোটেলখন। এয়া চাওকচোন, এইখন হোটেলখন আপোনালোকক দেখুৱাই দিছোঁ, চিটি ধাবা। ইয়াতে পাৰ্টি দিয়া হ'ব। মানুহখিনি ইয়ালৈকে আহিছে। এয়া আহি পালেই মানুহবোৰ। আমি মন্দিৰৰ পৰা ইয়ালৈকে আহিলোঁ। এয়া দেখিছেনে, মানুহবোৰ আহি ৰখি আছে। ব'লক ভিতৰলৈ আপোনালোকক দেখুৱাই দিওঁগৈ। এইয়া ভিতৰলৈ মানুহবোৰ গৈছে ভিতৰলৈ। এইয়া দেখিছেনে, ভিতৰখনো আপোনালোকক দেখুৱাই দিম। এইয়া মানুহ খাবলৈ আৰম্ভ কৰিছে। এইয়া মোৰ একেজনী বান্ধৱী দেই, এইয়া খাই আছে। সকলোৱে খাবলৈ ভাল বুলিয়েই কৈছে, কিন্তু ভালেই লাগিলে। ব্যৱহাৰ পাতিও ভাল হোটেলখনৰ, ভালেই লাগিলে খায়ো। আহাৰখিনিও ভালেই লাগিলে খাই। এইয়া মোৰ বান্ধৱী এইবোৰ এইয়া আহিছে। এইয়া দেখিছেনে। আজিৰ ব্লগটো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আজিলৈ আহোঁ, বাই বাই।